নিশ্চয়কৈ আজি কিছু সময় পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মংগলদৈত আহি উপস্থিত হ'ব যেহেতু মংগলদৈত 8 ছেপ্টেম্বৰৰ দিনটোত আচলতে এক ভাল দিন কাৰণ মংগলদৈত স্থাপন হ'বলৈ গৈ আছে মংগলদৈ চিকিৎসা মহাবিদ্যালয় আৰু এই চিকিৎসা মহাবিদ্যালয়খনৰ যেহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে 8 ছেপ্টেম্বৰত আহি আধাৰশিলা স্থাপন কৰিব আৰু এই আধাৰশিলা কৰা যি চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী আহিব লগতে স্কিল ইউনিভাৰ্চিটি কামৰ অগ্ৰগতিৰ বুজ ল'বৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী আজি এই স্থানলৈকে আহিব যাৰ কাৰণে দেখিবলৈ পোৱা গৈছে আৰক্ষী আচলতে এটা মোতায়েন কৰা হৈছে আৰক্ষী প্ৰশাসন এটা মোতায়েন কৰা হৈছে আচলতে এটা ভাল দিন আচলতে 8 ছেপ্টেম্বৰ যিটো দিনত মংগলদৈয়ে লাভ কৰিব এখন চিকিৎসা মহাবিদ্যালয় এই চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পিছতে আহি উপস্থিত হ'ব আমি কথা পাতিবলৈ চেষ্টা কৰিম দৰং জিলাৰ বিজেপিৰ সভাপতি ডাঙৰীয়া আছে 8 ছেপ্টেম্বৰ মংগলদৈবাসীৰ কাৰণে এটা ভাল দিন যিটো দিনত চিকিৎসা মহাবিদ্যালয় আধাৰশিলা স্থাপন হ'ব আৰু সেই স্থান পৰিদৰ্শন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পিছতে আহি উপস্থিত হ'ব দৰংবাসীৰ কাৰণে গৌৰৱ আৰু আমি বৰ আনন্দ প্ৰকাশ কৰি আছোঁ যিহেতুকে আমাৰ 8 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয় মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ইয়াত আহি মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব নাৰাংগী কুৰুৱা আমাৰ দলঙৰ আধাৰশিলা কৰিব তাত ৰিং ৰোডৰ ব্যৱস্থা হ'ব আৰু তাৰ লগে লগে আমি দৰঙলৈ আমাৰ এই চৰকাৰখনে ইতিমধ্যে লেখত ল'বলগীয়া কেইবাটাও আঁচনি ইতিমধ্যে ৰূপায়ণ হৈ আছে আৰু কেইটামান ৰূপায়ণ ইতিমধ্যে সমাপন হৈছে তাৰে ভিতৰত আমাৰ দৰং মেডিকেল কলেজ এইটো আমি বহুত দিনৰ পৰা বিচাৰি থকা এই অনুষ্ঠান ইয়াত হ'ব তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি আমাৰ দিলীপ শইকীয়া মহোদয়ক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ তাৰ লগে লগে আমাৰ দলং হ'ল স্কিল ইউনিভাৰ্চিটি হ'ল কেঞ্চাৰ হস্পিটেল হ'ল আৰু আমাৰ অলেখ আঁচনি ৰূপায়ণ হ'ব গৈ আছে আৰু এই আঁচনিসমূহে আমাক যথেষ্ট ৰাইজক উপকৃত কৰিব আৰু যিখন আঁচনি ইয়াত হ'ব মেডিকেল দৰং মেডিকেল কলেজ এই মেডিকেল কলেজ আজি আমাৰ মুখ্যমন্ত্ৰী আমাৰ দৰং আৰু দৰঙৰ যিখন মেডিকেল কলেজ ইয়াত মানে অনুষ্ঠিত হ'ব ইয়াত মানে হ'ব স্থাপন হ'ব সেই জাগাত স্থানসমূহ পৰিদৰ্শন কৰিব আহিব মুখ্যমন্ত্ৰী মহোদয় পৰিদৰ্শন কৰিব তাৰ লগে লগে আমাৰ দলং য'ত কুৰুৱা নাৰেংগী দলং হ'ব ৰিং ৰোড হ'ব সেই জাগাখিনি পৰিদৰ্শন কৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিৰ পৰা স্বাগতম জনাইছোঁ উষ্ম আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰীৰ এই আগমনক আমি উৎফুল্লিত হৈছোঁ আমাৰ দলীয় কৰ্মীসকল আৰু আমি দলীয় কাৰ্যকৰ্তাসকলো আমি ৰাতিপুৱাৰ ভাগতে আহি আমি এই অনুষ্ঠান মানে এই ঠাইডোখৰ পৰিদৰ্শন কৰিছোঁ নিশ্চয়কৈ আচলতে মুখ্যমন্ত্ৰীগৰাকী আজিৰ দিনটোতে কিছু সময় পিছতেই আহি উপস্থিত হ'ব আৰু বিশেষকৈ আমি ক'ব লাগিব যে দৰংবাসীৰ কাৰণে আচলতে সুখবৰ কঢ়িয়াই আনিব মুখ্যমন্ত্ৰীগৰাকীয়ে দৰংবাসীৰ কাৰণে সুখবৰ কঢ়িয়াই আনিব মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পিছতে যদি আহি পাব সুখবৰ এফালে চিকিৎসা মহাবিদ্যালয় আনফালে ৰিং ৰোড দৰং জিলাত হ'বলৈ গৈ আছে আৰু স্কিল ইউনিভাৰ্চিটি কামৰ অগ্ৰগতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চিতভাৱে আমি দৰংবাসী অত্যন্ত সৌভাগ্যৱান ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি অসম চৰকাৰ আৰু এই অসম চৰকাৰৰ নেতৃত্বতে দৰং জিলাই সম্পূৰ্ণৰূপে বিকশিত দৰং হিচাপে প্ৰতিপন্ন হ'বলৈ গৈ আছে কাৰণ আমি ক'বলৈ গ'লে বাইপাছ হ'ল ইয়াত আমাৰ সুদক্ষ সাংসদ তেখেতৰ নেতৃত্বত মাননীয় দিলীপ শইকীয়াদেৱৰ নেতৃত্বত বাইপাছ এটা মানে ভাবিব নোৱাৰা এটা সফলতা লগে লগে কেঞ্চাৰ হস্পিটেল হ'ল আমাৰ এতিয়া 8 ছেপ্টেম্বৰত হ'ব আমাৰ দৰং মেডিকেল কলেজ গতিকে মানে এটা ঐতিহাসিক পদক্ষেপ হৈছে দৰং জিলাত এইখন চৰকাৰৰ দিনত আৰু সেইকাৰণে আৰু ৰাইজেও দৰং জিলাবাসীয়েও সুদক্ষ নেতৃত্ব বাছনি কৰাৰ সুফল হিচাপে এইখিনি পাইছে আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আমি যিহেতু সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰি আছোঁ গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৃতজ্ঞতা জনাইছোঁ দৰংবাসীক তেখেতে ইমানখিনি উপহাৰ দিয়াৰ বাবে লগতে আমাৰ সুদক্ষ সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াকো আমি আমাৰ দৰংবাসীৰ হৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে আশাৰ বতৰা লৈ আহিব দৰংবাসীলৈকে যিহেতু কিছু সময় পিছতে আহি মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হ'ব ইতিমধ্যে দলীয় কৰ্মীসকল আহি উপস্থিত হৈছে লগতে আৰক্ষীৰ আচলতে কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ লোক আহি উপস্থিত জিলা আয়ুক্ত মহোদয় আহি উপস্থিত হৈছে ক'বই লাগিব যে দৰং জিলাৰ কাৰণে এক আশাৰ বতৰা লৈ আহিব মুখ্যমন্ত্ৰীগৰাকীয়ে যাক লৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে দলীয় কৰ্মী স্থানীয় লোকসকলেও আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।